কেৰেলাত কাম কৰিবলৈ গৈ নিৰুদ্দেশ মৰিগাঁৱৰ এজন যুৱক। কৰ্মসূত্ৰে কেৰেলাত 4 মাহৰ আগতে গৈছিল যুৱকজন। কিন্তু প্ৰায় 40 দিনৰ পৰা কোনো ধৰণৰ খবৰ লাভ কৰা নাই যুৱকজনৰ। উপায়ন্তৰ হৈ পৰিয়ালৰ লোক কাষ চাপিল সংবাদ মাধ্যমৰ। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি প্ৰায় 40 দিনৰ পৰা যোগাযোগ লাভ কৰা নাই ইনামুল নামৰ যুৱকজনৰ। যদি কোনো লোকে যুৱকজনৰ খবৰ লাভ কৰে তেন্তে 8811942656 অন্যথা 7025522762 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। নিৰুদ্দেশ হোৱা যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত দক্ষিণ কালিকাজাৰী বুলি জানিব পৰা গৈছে। আজিৰ পৰা প্ৰায় 3 মাহমান আগত আমাৰ গাঁৱৰে দক্ষিণ কালিকাজাৰী গাঁৱৰ মিকিৰভেটা থানাৰ অন্তৰ্গত আমাৰ মৰিগাঁও জিলা হওক এই দক্ষিণ কালিকাজাৰী গাঁৱৰ পৰা আমাৰ আতৰ আলী চাহাবৰ তেখেতৰ ডাঙৰ সন্তান ইনামুল হক আজিৰ পৰা 4 মাহ আগত কেৰেলাত কৰ্মসূত্ৰে কেৰেলালৈ যায় আৰু আজিৰ পৰা প্ৰায় 40 দিন হৈছে। 40 দিন ধৰি তেখেতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে। মোবাইলতো কোনো যোগাযোগ পোৱা নাই বা লগৰ যিসকল বন্ধু বান্ধৱ তেখেতসকলক সোধা মেলা কৰে কিন্তু কাৰো লগত দেখা হোৱা নাই। আজি 40 দিন ধৰি বিচ্ছিন্ন হৈ আছে, কোনো সন্ধান পোৱা নাই। গতিকে আমাক ৰাইজৰ হৈ মোক জনাইছে যে এনেকুৱা কথা, গতিকে আমি ৰাইজৰ হৈ এটা সামাজিক মাধ্যমত এই জাননীটো দিব বিচাৰিছোঁ যে ইনামুল হক বয়স অনুমানিক 22 বছৰ হ'ব। এতিয়া চাওক ঘৰটো একেবাৰে দুখীয়া মানুহৰ ঘৰ। সেই ল'ৰাটোৱে কাম বন কৰি টকা পইচা ঘৰলৈ পঠিয়াইছিল, দেউতাকে থাকে লৈ পেলাই। তেখেতৰ বোৱাৰীও আছে, চলিছিল। কিন্তু এতিয়া এই 40 দিন ধৰি যিহেতুকে যোগাযোগ বিচ্ছিন্ন, গতিকে পৰিয়ালটো চিন্তিত হৈ পৰিছে। যদি কোনোবা দেখা পাইছে তেতিয়াহ'লে জনাব, আমি আপোনালোকৰ মাধ্যমত আমি ফটো দিয়াৰ ব্যৱস্থা কৰি দিম। কিন্তু কথাটো হ'ল দেউতাকে যিটো কোৱা মতে যে প্ৰতিদিনে তেখেতে ফোন মাৰে আৰু মোবাইল নাম্বাৰটো তেখেতৰ মুখস্থ আছে সেই ইনামুলৰ। গতিকে ইনামুলে ডেইলি সন্ধিয়া হ'লে ফোন মাৰেই, কিন্তু এই 40 দিন ধৰি যেতিয়া ফোনো মাৰা নাই, যোগাযোগ বিচ্ছিন্ন হৈ আছে। গতিকে তেখেতৰ মনত সন্দেহ উপজিছে যে কিবা অঘটন তাৰ ঘটিছে নেকি। গতিকে সেইকাৰণে আমি সামাজিক মাধ্যম যোগে জনাব বিচাৰিছোঁ বা কেৰেলাত কৰ্মৰত যিসকল আমাৰ অসমৰ যুৱক আছে সেই যুৱকসকলকো জনাইছোঁ যে তোমালোকে যদি দক্ষিণ কালিকাজাৰীৰ ইনামুল হক, বাপেকৰ নাম হৈছে আতৰ আলী, মিকিৰভেটা থানাৰ অন্তৰ্গত, যদি তোমালোকে কিবা দেখা পোৱা জনাবা বা কিবা যদি অঘটন ঘটিছে, কিবা হৈছে সেয়া খবৰো যদি জনাব পাৰে। গতিকে এইটো আমাৰ অভিভাৱক আছে, দেউতাক আছে, দেউতাকৰ মোবাইল নাম্বাৰ দিয়াৰ ব্যৱস্থা কৰি দিম। সেই যোগেদি জনালে ভাল পাম আৰু আমাৰ পুলিচ প্ৰশাসনকো তাৰ দেউতাকে জনাব তাৰ অনুসন্ধান কৰিবৰ কাৰণে কি হৈছে কি হোৱা নাই।